Hello everyone, welcome to my channel Smart Study with Ma'am Manti. তো আজি আমি ক্লাস 11 ৰ ভাৰতীয় সংবিধান কিতাপখনৰ চ্যাপ্টাৰ 4 কাৰ্যপালিকা চ্যাপ্টাৰখনৰ আমি কাৰ্যপালিকাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। তো যোৱা ভিডিঅ'ত মই কাৰ্যপালিকা কি হয় ইয়াৰ অৰ্থ সম্পৰ্কে আলোচনা কৰিছিলো। গতিকে আজি মই কাৰ্যপালিকাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। So students, তোমালোকে কাৰ্যপালিকা কি হয়তো মোৰ ভিডিঅ'টোৰ পৰা গমে পাইছা। এতিয়া প্ৰকাৰ মানে আমি কি বুজি পাওঁ, যেটো আমি ইংলিছত টাইপ বুলি কওঁ। তো এই টাইপ মানে হল প্ৰকাৰ, বা আমি অসমীয়াত ধৰণ শব্দটো যে ইউজ কৰো সেইটো আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰো। যে আমি গোটেই পৃথিৱীত কাৰ্যপালিকা কেই ধৰণৰ দেখিবলৈ পাওঁ। তো মই ইয়াতে বেছি জটিল নকৰো, একদম সিম্পল ভাবে তোমালোকক কম যাতে তোমালোকে শব্দটোৰ অৰ্থ বুজি পেলাই পৰীক্ষাত লিখিব পাৰা। তো প্ৰথমত মই কাৰ্যপালিকাক দুটা ভাগত ভাগ কৰিম। তো ফাৰ্ষ্টত আমি কাৰ্যপালিকাক এনেকা দুটা ভাগ কৰি লৈছো। এটা হল ৰাজনৈতিক কাৰ্যপালিকা আৰু এটা হল অৰাজনৈতিক কাৰ্যপালিকা। তো এই ৰাজনৈতিক কাৰ্যপালিকাৰ আৰু এটা নাম আছে যে ইয়াক আমি অস্থায়ী টেম্পৰাৰী এক্সিকিউটিভ বুলিও কওঁ। ঠিক তেনেদৰে অৰাজনৈতিক কাৰ্যপালিকাক আমি স্থায়ী কাৰ্যপালিকা বুলি কওঁ। যে ৰাজনৈতিক কাৰ্যপালিকাটো হল নন পাৰ্মানেন্ট বা টেম্পৰাৰী আৰু অৰাজনৈতিক কাৰ্যপালিকাটো হল পাৰ্মানেন্ট কাৰ্যপালিকা। এতিয়া তোমালোকে চোৱা যে ৰাজনৈতিক কাৰ্যপালিকা কোন কাৰ্যপালিকাখিনিক কোৱা হয়। তো ৰাজনৈতিক কাৰ্যপালিকা বুলি ক'লে আমি একদম সিম্পলত বুজি পাওঁ, যেনেকুৱা মন্ত্ৰীসকল। তো কাৰ্যপালিকাত আমি দুটা ভাগ পাইছিলো। এটা হল যে আমাৰ যিমান মন্ত্ৰী আছে সেই মন্ত্ৰীবিলাক আৰু আমাৰ আমোলাতান্ত্ৰিক বিষয়া। তো ইয়াতে আমাৰ যেতিয়া আমি ৰাজনৈতিক শব্দটো ব্যৱহাৰ কৰিম তেতিয়া আমাৰ ইয়াতে কি আহিব, মন্ত্ৰীসকল আহিব। লগতে এই ৰাজনৈতিক কাৰ্যপালিকাটো তিনি ধৰণৰ হ'ব পাৰে। যেনেকুৱা যদি আমি মন্ত্ৰীসকলৰ কথা কওঁ তেতিয়াহলে মন্ত্ৰীসকল কি হ'ব, নিৰ্বাচিত কাৰ্যপালিকা। অৰ্থাৎ আমাৰ প্ৰাইম মিনিষ্টাৰে হওক, প্ৰেসিডেন্টে হওক বা বাকি মিনিষ্টাৰ আন মিনিষ্টাৰ যিবিলাক আছে তেওঁলোকে হওক, সেই মিনিষ্টাৰ বিলাকক আমি কি কৰো, ইলেকশ্যনৰ জৰিয়তে নিৰ্বাচন কৰি কাৰ্যপালিকা হিচাপে সিহঁতক আমি দায়িত্বটো দিওঁ। সেইকাৰণে এই মন্ত্ৰীসকল হল নিৰ্বাচিত ৰাজনৈতিক কাৰ্যপালিকা। ঠিক তেনেদৰে কিছুমান দেশত আমি কি পাওঁ যে বংশানুক্ৰমিক কাৰ্যপালিকা দেখিবলৈ পাওঁ। ফৰ এক্সাম্পল, যদি আমি ৰাজতন্ত্ৰত যাওঁ য'ত ৰাজাৰ শাসন, যেনেকুৱা ভূটান, যদি আমি ভূটানৰ কথা কওঁ তেতিয়াহলে তাতে আমি কি পাম, ৰজাৰ শাসন। তো ৰজা এজন কাৰ্যপালিকা আৰু সেই কাৰ্যপালিকাটা হৈছে যে বংশানুক্ৰমিক কাৰ্যপালিকা আৰু তেওঁ ৰাজনৈতিক কাৰ্যপালিকা। ঠিক তেনেদৰে আমি আৰু এটা পাওঁ, সেইটো হল মনোনীত কাৰ্যপালিকা। মনোনীত মানে যাক আমি মনোনয়ন কৰিছো, যাক আমি নমিনেট কৰিছো। ঠিক আছে। তো যেতিয়াই আমি ৰাজনৈতিক কাৰ্যপালিকাৰ কথা কম তেতিয়া আমি
এই তিনি ধৰণৰ কাৰ্যপালিকা দেখিবলৈ পাম। বেলেগ বেলেগ দেশত আমি বেলেগ বেলেগ ধৰণৰ কাৰ্যপালিকা দেখিবলৈ পাম। তো আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা। এতিয়া এই মন্ত্ৰীসকল বা ৰজা তেওঁলোকে কি হৈ গ'ল ৰাজনৈতিক কাৰ্যপালিকা। আৰু তেওঁলোকক কিয় আমি অস্থায়ী বুলি কৈছো, কাৰণ এই মানুহবিলাকৰ যিটো টেনুৰ টাৰ্ম অফ অফিস যিটো কাৰ্যকাল বুলি আমি কওঁ, সেই কাৰ্যকালটো এটা ফিক্স টাৰ্ম নিৰ্দিষ্ট সময়ৰ কাৰণে। এতিয়া মন্ত্ৰীসকল তেনেকুৱা 4 বছৰ 5 বছৰ কতবা 6 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়। তো ইয়াতে কি হয় তেওঁলোকে যিকোনো মুহূৰ্তত চেঞ্জ হৈ যাব পাৰে। ইলেকশনৰ পিছত এনেকুৱা হয় চৰকাৰ ভাঙি যায়, বা ৰজাৰ ক্ষেত্ৰত আমি কি দেখা পাব পাৰো, ৰজা হোৱাৰ পিছত হয়তো প্ৰজাবিলাকে বিদ্ৰোহ কৰিব পাৰে, হয়তো ৰজাটো বেলেগ এজন ৰজা হ'ব পাৰে। তো এই ৰাজনৈতিক যিবিলাক কাৰ্যপালিকা আছে তেওঁলোকৰ যিটো কাৰ্যকাল, সেই কাৰ্যকালটোত কোনো স্থায়িত্বতা নাই। যিকোনো মুহূৰ্তত তেওঁলোকে চেঞ্জ হ'ব পাৰে বা নিৰ্দিষ্ট সময়ৰ পিছত তেওঁলোকে চেঞ্জ হৈ যায়। মানে ধৰা নেক্সট ইলেকশনত সেই মন্ত্ৰীবিলাক আহিবও পাৰে নাহিবও পাৰে, ইলেকশনটো জিতিবও পাৰে নিজিতিবও পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকালৰ কোনো স্থায়িত্বতা নাই, সেইকাৰণে সিহঁতক কি কৈছো আমি অস্থায়ী কাৰ্যপালিকা। এতিয়া তোমালোকে আহা অৰাজনৈতিক কাৰ্যপালিকা। তো অৰাজনৈতিক কাৰ্যপালিকা বুলি ক'লে আমি কাক বুজি পাওঁ, আমোলাতন্ত্ৰ আমোলাতান্ত্ৰিক যিবিলাক বিষয়া আছে। এতিয়া আমোলাতান্ত্ৰিক বিষয়া মই তোমালোকৰ লগত আলোচনা কৰিছো যে আমোলাতান্ত্ৰিক বিষয়া আৰু যিসকল ছাত্ৰ ছাত্ৰী হয়তো এই ভিডিঅটো চাই আছে তেওঁলোকৰ যদি আমোলাতান্ত্ৰিক বিষয়া কোনখিনি কোৱা হয় বুজাত অসুবিধা হয়, তেতিয়াহ'লে মোৰ আগৰ ভিডিঅটো পাৰ্ট 1 যিটো ভিডিঅ আছে সেইটো তেওঁলোকে চাব পাৰে, তেতিয়া তেওঁলোকৰ কনসেপশনটো ক্লিয়াৰ হৈ যাব। যে আমোলাতান্ত্ৰিক বিষয়াবিলাক হ'ল আমাৰ অৰাজনৈতিক। তো ইয়াতে মই একদম সিম্পল তথাপি কৈ দিছো যে তোমালোকে এপিএসসি ইউপিএসসি নাম শুনিছা, এসসিএস। তো এই যে এপিএসসি ইউপিএসসি বা এসসিএসৰ জৰিয়তে, দ্যাট মিন্স পাব্লিক সার্ভিস কমিশনৰ জৰিয়তে আমাৰ যি বিষয়া যি অফিসাৰ বিলাকক এপইন্টমেন্ট দিয়া হয়, নিয়োগ কৰা হয়, সেই অফিসাৰ বিলাক হল অৰাজনৈতিক কাৰ্যপালিকা। আৰু তেওঁলোকক স্থায়ী বুলি আমি এইটো কাৰণতেই কওঁ যে এই যে অফিসাৰ বিলাক বিষয়াবিলাক তেওঁলোকক নিয়োগ কৰাৰ পিছত, তেওঁলোকে চাকৰি পোৱাৰ পিছত তেওঁলোকে কিমান দিন থাকিব, ৰিটায়াৰমেন্ট এজ লৈকে 60 ইয়াৰ্স লৈকে তেওঁলোকে থাকিব। তো এই যে তেওঁলোকৰ যিটো কাৰ্যকাল, তেওঁলোকৰ যিটো টাৰ্ম টেনুৰ অফ অফিস, সেইটো কি হৈছে, সেইটো এটা স্থায়িত্ব আছে যে তেওঁলোকে নিয়োগ পোৱাৰ পিছত তেওঁলোকে একদম 60 বছৰলৈকে তেওঁলোকে আপ টু ৰিটায়াৰমেন্ট এজ লৈকে কাম কৰিব। সেই কাৰণে তেওঁলোকক কি কোৱা হৈছে, স্থায়ী বুলি কোৱা হৈছে। যে আমাৰ মন্ত্ৰীসকল পাৰ্টি আমাৰ চেঞ্জ হ'ব পাৰে, হয়তো এইবাৰ যিটো পাৰ্টি আহিছে ইলেকশনত ৰুলিং পাৰ্টি, নেক্সট ইলেকশনত হয়তো বেলেগ হ'ব পাৰে, কিন্তু এই যিবিলাক বিষয়া অফিসাৰ তেওঁলোকে কিন্তু আপ টু ৰিটায়াৰমেন্ট লৈকে চেঞ্জ নহয়, থাকি যায়। আৰু আচলতে আমাৰ যিটো শাসন প্ৰশাসন ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁলোকে চলাই লৈ যায়। সেইকাৰণে এই অৰাজনৈতিক বা আমোলাতান্ত্ৰিক বিষয়াসকলক আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ বেকবন, মেৰুদণ্ড বুলি কোৱা হৈছে।
যে আমাৰ যেটো প্ৰশাসন ব্যৱস্থা হেতুৰ সাকসেস ডিপেন্ড কৰে মেইনলি এই অৰাজনৈতিক কাৰ্যপালিকাৰ ওপৰত তো আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা যে আমি প্ৰথমত কাৰ্যপালিকাক দুটা ভাগত ভগাই লৈছো এটা হল ৰাজনৈতিক কাৰ্যপালিকা আৰু এটা হল অৰাজনৈতিক কাৰ্যপালিকা এতিয়া ৰাজনৈতিকটো অস্থায়ী বুলি কও আৰু অৰাজনৈতিকটো আমি স্থায়ী কাৰ্যপালিকা বুলি কও যে ৰাজনৈতিক বুলি ক'লে আমি কোনখিনিক বুজি পাও যেনেকা মন্ত্ৰীসকল ৰজা এইবিলাক আৰু অৰাজনৈতিক বুলি ক'লে আমি আমোলাতান্ত্ৰিক বিষয়া বিলাক যিবিলাকক আমি বিভিন্ন মানে চাকৰি পৰীক্ষাৰ জৰিয়তে যিবিলাক নিয়োগ কৰা হয় সেই মানুহখিনিক আমি অৰাজনৈতিক কাৰ্যপালিকা বুলি কও নেক্সট আমি যেটো আমি ৰাজনৈতিক কাৰ্যপালিকা আলোচনা কৰিলো এতিয়া আমি ৰাজনৈতিক কাৰ্যপালিকা আকৌ সাব ডিভাইড কৰিব পাৰো আকৌ ভগাব পাৰো তো ফাৰ্স্ট আমাৰ আছিল ৰাজনৈতিক কাৰ্যপালিকা এতিয়া আমি এইটুক সাব ডিভাইড কৰিম তো ৰাজনৈতিক কাৰ্যপালিকাক আমি এটা ভাগ কৰিলো প্ৰকৃত কাৰ্যপালিকা আৰু নামমাত্ৰ কাৰ্যপালিকা আৰু সেকেন্ড ভাগটো হল একক আৰু বহুদলীয় কাৰ্যপালিকা বা দলীয়টো আমি বহুজনীয় লিখিব পাৰো তো ৰাজনৈতিক কাৰ্যপালিকাক আমি কি ভাগত ভগালো এটা হল প্ৰকৃত আৰু নামমাত্ৰ কাৰ্যপালিকা আৰু সেকেন্ডটো হল একক আৰু বহুজনীয় কাৰ্যপালিকা তো ফাৰ্স্টত আমি এই প্ৰকৃত আৰু নামমাত্ৰ কাৰ্যপালিকাটো আলোচনা কৰিম সো প্ৰকৃত মানে ৰিয়েল ইংলিশটো কলে তোমালোকে ফটককে কিছুমান শব্দ এনেকুৱা আছে যেটো ইংলিশ কলে আমি সহজতে বুজি পাও তো প্ৰকৃত মানে ৰিয়েল ঠিক আছে তো ইয়াতে কোন কাৰ্যপালিকা ৰিয়েল হ'ব ধৰি লোৱা যিজন কাৰ্যপালিকাৰ ওপৰত আৰু কোনো কাৰ্যপালিকা নাই যিজন কাৰ্যপালিকাৰ কথা মতে বা আদেশ মতে নিৰ্দেশ মতে আন কাৰ্যপালিকা সকলে কাম কৰে সেই কাৰ্যপালিকা কোৱা হ'ব প্ৰকৃত কাৰ্যপালিকা যাৰ হাতত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰ থাকিব যাৰ ফুল এণ্ড ফাইনাল ডিসিশন যোনে ল'ব সেই মানুহজনক কোৱা হ'ব প্ৰকৃত কাৰ্যপালিকা ফৰ এক্সাম্পল যদি আমি ইন্ডিয়াৰ কথা কওঁ ওকে ইন্ডিয়াত আমি কি দেখা পাওঁ আমাৰ এজন আছে প্ৰাইম মিনিষ্টাৰ আৰু আমি কি দেখা পাওঁ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি তো ইয়াতে তোমালোকে ক্লাস 9 ত পাইছা কাৰ্যপালিকাটো পাইছা
প্লাস তোমালোকে প্ৰাইম মিনিষ্টাৰ আৰু প্ৰেসিডেন্টৰ কাম পাইছা তাতে অলৰেডি তোমালোকে পাই আহিছা যে প্ৰেসিডেন্টে যি কাম কৰে সেই কামটো তেও কাৰ কথা মতে কৰে কাৰ নিৰ্দেশ মৰ্মে কৰে প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে বা আদেশ মতে তেও কামখিনি কৰে তেও শাসন কাৰ্যটো পৰিচালনা কৰে গতিকে আমাৰ ইন্ডিয়াত এই প্ৰাইম মিনিষ্টাৰ কি হ'ব প্ৰকৃত কাৰ্যপালিকা কাৰণ তেও হৈছে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী তেওঁৰ ওপৰত আৰু কোনো নাই তো সেই কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰ ইন্ডিয়াৰ ক্ষেত্ৰত আমাৰ প্ৰাইম মিনিষ্টাৰক কোৱা হয় প্ৰকৃত কাৰ্যপালিকা ঠিক তেনেদৰে যেটো আমাৰ নামমাত্ৰ কাৰ্যপালিকা সো নামমাত্ৰ কাৰ্যপালিকাটো কি হ'ব যাৰ নামত গোটেই শাসন ব্যৱস্থাটো পৰিচালনা কৰা হয় সেই মানুহজনক কোৱা হয় নামমাত্ৰ কাৰ্যপালিকা তেও আনুষ্ঠানিক অৰ্থাৎ মই ইয়াতে লিখিয়ে থৈ দিছো যে ইন্ডিয়া যদি আমি ইন্ডিয়া এক্সাম্পল হিচাপে লও তেতিয়া চোৱা প্ৰেসিডেন্টটো হ'ব আমাৰ নামমাত্ৰ কাৰ্যপালিকা কিয় যে ৰাষ্ট্ৰপতি কি কৰে তেও কাৰ আদেশ মতে কাম কৰি আছে প্ৰাইম মিনিষ্টাৰৰ আদেশ মতে গতিকে তেও কিন্তু সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী নহয় তেও সকল ডিসিশন লব নোৱাৰে ফাইনাল ডিসিশন লব নোৱাৰে গতিকে তেও হৈ গল নামমাত্ৰ আৰু আমাৰ ইন্ডিয়াত যেটো শাসন ব্যৱস্থাটো কাৰ নামত চলে প্ৰেসিডেন্টৰ নামত চলে মই আৰু এটা সাধাৰণ উদাহৰণ তোমালোকক দিছো যে প্ৰকৃত আৰু নামমাত্ৰটো আমি কেনেকে বুজি পাম বেছি হেৰি হ'ব নালাগে যে আমি স্কুলটোৱে লওঁ কাৰণ আমি স্কুলৰ লগতে জড়িত না তো আমি যদি স্কুলত দেখা পাও স্কুলত আমি দুজন কাৰ্যপালিকা পাও মেনলি একজন হল আমাৰ প্ৰিন্সিপাল আৰু এজন হল আমাৰ ভাইস প্ৰিন্সিপাল তো ইয়াতে চোৱা প্ৰিন্সিপালটো কি হ'ব প্ৰকৃত আৰু ভাইস প্ৰিন্সিপালটো কি হ'ব নামমাত্ৰ কাৰণ যদিও আমাৰ ভাইস প্ৰিন্সিপালে গোটেই স্কুলৰ কেনেকে হ'ব কি হ'ব পৰিচালনা কৰি আছে কিন্তু তেও কাৰ নিৰ্দেশ মতে কৰি আছে প্ৰিন্সিপালৰ নিৰ্দেশ মতে তো প্ৰিন্সিপালৰ লগত ডিসকাস কৰি প্ৰিন্সিপালে যেনেকে কৈছে ঠিক তেনেদৰে তেও কামটো আগবঢ়াই আছে কামটো পৰিচালনা কৰি আছে তো নামটো তাতেও কৰি আছে কিন্তু কাৰ আদেশ মতে কৰি আছে প্ৰিন্সিপালৰ আদেশ মতে তো এই ক্ষেত্ৰত আমাৰ স্কুলৰ আমাৰ ভাইস প্ৰিন্সিপালটো কি হৈ যাব নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰিন্সিপাল কি হৈ যাব প্ৰকৃত কাৰ্যপালিকা নেক্সট আমাৰ কি হ'ব যে আমি বি নাম্বার বি কি লিখিছিল একক আৰু বহুজনীয়া কাৰ্যপালিকা তো একক মানে সিঙ্গেল য'ত শাসনৰ সকল ক্ষমতা এজন মানুহৰ হাতত থাকে তেতিয়া সেই কাৰ্যপালিকা কোৱা হয় একক কাৰ্যপালিকা যেনেকুৱা ধৰা হিটলাৰৰ নাম তোমালোকে সবে শুনিছা তো এই যে জাৰ্মানী হিটলাৰৰ যেটো শাসন আছিল এই শাসন ব্যৱস্থাটোক আমি কি ক'ব পাৰো একক কাৰ্যপালিকা য'ত এজন মানুহে গোটেই শাসন ব্যৱস্থাটো পৰিচালনা কৰে ঠিক তেনেদৰে আমি ৰাজতন্ত্ৰটো আমি একক য'ত ৰজায়ে সৰ্বে সৰ্বা ৰজাৰ ওপৰত কোনো নাই ৰজা অকল আৰু অকলেই তেও শাসনৰ গোটেই ক্ষমতাটো তেওঁৰ হাততেই ৰাখে তো আমি ৰাজতন্ত্ৰটো বা ৰজাৰ শাসনটোক আমি কি ক'ব পাৰো ৰজা এজনক একক কাৰ্যপালিকা বুলি ক'ব পাৰো
ঠিক তেনেদৰে আৰু তোমালোকে আমেৰিকাকো এক্সাম্পল হিচাপে ল'ব পাৰা যে আমেৰিকাৰ যেটো ব্যৱস্থা আমেৰিকাৰ আমাৰ কি আছে ৰাষ্ট্ৰপতীয় চৰকাৰ তো এই যে ৰাষ্ট্ৰপতীয় চৰকাৰ এই ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতি অল ইন অল তেওঁ চৰকাৰৰ মুৰব্বী আৰু ৰাষ্ট্ৰৰ মুৰব্বী গতিকে শাসনৰ গোটেই ক্ষমতাটো এই ৰাষ্ট্ৰপতিৰ হাতত দিয়া হৈছে তো সেই কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতিও কি হয় একক কাৰ্যপালিকাত পৰে ঠিক তেনেদৰে বহুজনীয়া যে উল্টাটো হ'ব ইয়াতে এজনৰ হাতত আছিল গোটেই শাসন ক্ষমতাটো আৰু বহুজনীয়াত কি হ'ব একাধিক যেতিয়া একাধিক বহুজনৰ ঠিক আছে বহুজনে দুজন তিনিজন চাৰিজন মিলি পেলাই কি কৰিব শাসন ব্যৱস্থাটো চলাব বা শাসনৰ ক্ষমতাটো থাকিব সবৰ হাতত তেতিয়া হেতু কি কোৱা হ'ব বহুজনীয়া কাৰ্যপালিকা বা সমূহীয়া আমি সমূহীয়া মানে কালেক্টিভ কেইজন মানে মিলি কামটো কৰি আছো তেনেকুৱা ক্ষেত্ৰত কি হ'ব বহুজনীয়া কাৰ্যপালিকা তো ইয়াতে আমি কি সুইজাৰলেণ্ডৰ এক্সাম্পলটো আমি আনিব পাৰো সুইজাৰলেণ্ডৰ যেটো ফেডাৰেল কাউন্সিল তাতে কি কৰা হৈছে ক্ষমতাটো এজনৰ হাতত নহয় তাতে কেইজনমান ব্যক্তিৰ হাতত ক্ষমতাটো ন্যস্ত কৰা হৈছে গতিকে সুইজাৰলেণ্ডৰ যেটো শাসন ব্যৱস্থা হেতু কি হয় বহুজনীয়া কাৰ্যপালিকা তো আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা এতিয়া আমি এটা বস্তু আকৌ কৰিব পাৰো কাৰণ তোমালোকৰ যেটো কিতাপ আছে সেই কিতাপখনত তোমালোকে যেনেকে পাবা তো হেতু মই অকমান লিখি দিছো যে এই যে আমি লিখিলো একক আৰু বহুজনীয়া এটো কি হয় আমাৰ সংখ্যাৰ ওপৰত আমি ভাগটো কৰিছো একক মানে এজন আৰু বহুজনীয়া মানে বহুত কেইজন একৰ বেছি তো এই সংখ্যাৰ ভিত্তিত আমি কাৰ্যপালিকাক ভাগ কৰিব পাৰো তো সংখ্যাৰ ভিত্তিত যদি আমি ভাগ কৰো তেতিয়া হলে আমি তিনি ধৰণৰ কাৰ্যপালিকা পাম এটা হল সংসদীয় কাৰ্যপালিকা এটা হল অৰ্ধ ৰাষ্ট্ৰপতীয় আৰু এটা হল ৰাষ্ট্ৰপতীয় তো ইয়াতে তোমালোকে মন কৰিবা বস্তুটো যে কাৰ্যপালিকাৰ প্ৰকাৰত কিন্তু মই লিখিছিলো ৰাজনৈতিক অৰাজনৈতিক আকৌ ৰাজনৈতিকক মই ডিভাইড কৰি লিখিলো প্ৰকৃত নামমাত্ৰ একক আৰু বহুজনীয়া এতিয়া মই কি কৰিলো সেই যে একক আৰু বহুজনীয়া তো সেটো হল সংখ্যা তো সংখ্যাৰ ভিত্তিত আমি এনেকৈ লিখিব পাৰো কাৰ্যপালিকাটো তো ইয়াতে চোৱা সংসদীয় আৰু অৰ্ধৰাষ্ট্ৰীয়টো আহিব বহুজনীয়া কাৰ্যপালিকাৰ ভিতৰত আৰু যেটো ৰাষ্ট্ৰপতীয় হেতু আহিব একক কাৰ্যপালিকাৰ ভিতৰত কাৰণ সংসদীয় যেটো আমাৰ ব্যৱস্থা শাসন ব্যৱস্থা তো এই সংসদীয় আৰু ৰাষ্ট্ৰপতীয় তোমালোকে ক্লাস 9ত পাইছা যে সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ তো ইয়াতে তোমালোকৰ নতুন হ'ব অৰ্ধ ৰাষ্ট্ৰপতীয় সেমি প্ৰেসিডেন্সিয়াল তো সংসদীয় যেটো সরকারি ব্যবস্থা আমার শাসন ব্যবস্থা তাতে আমি দুই ধরনের কার্যপালিকা পাওঁ প্রকৃত আৰু
নামমাত্ৰ তো ইয়াতে চোৱা একৰ বেছি আছে দুই ধৰণৰ দুজন থাকিল গতিকে আমাৰ এইটো কি আহি গল বহুজনীয়া কাৰ্যপালিকা ঠিক অৰ্ধযুক্ত ৰাষ্ট্ৰটো কি সৰি অৰ্ধ ৰাষ্ট্ৰপতিও যেটো তাতেও আমি কি দেখা পাও দুজন এজন প্ৰাইম মিনিষ্টাৰ আৰু এজন আমাৰ প্ৰেসিডেন্ট তেওঁলোকে দুজনে মিলি শাসন ভাগটো মানে দুজনৰ হাততে শাসন ক্ষমতাটো থাকে আৰু দৈনন্দিন যেটো শাসন হেতু দুজনে চলাই থাকে তো সেই কাৰণে এটো আমাৰ কি হৈ গল বহুজনীয়া কাৰ্যপালিকা আকৌ যেটো আমাৰ ৰাষ্ট্ৰপতীয় সৰকাৰ যেটো আমাৰ আমেৰিকাত আমি দেখা পাও তাতে ৰাষ্ট্ৰপতীয় সৰ্বে সৰ্বা সেই কাৰণে এটো একক কাৰ্যপালিকা তো ইয়াতে আমি আমেৰিকা as for example লব পাৰো অৰ্ধযুক্ত ৰাষ্ট্ৰীয়টো আমি কত দেখা ৰাষ্ট্ৰপতীয়টো আমি কত দেখা পাও শ্ৰীলংকা তাৰ পিছত আমি ফ্ৰান্সতো দেখা পাও এটো আৰু সংসদীয়টো আমি ইউকে ইন্ডিয়া these are the common examples okay so india tami prime minister aru president to already alochona korilu nam matro aru real buli kole amar prime minister thik tene dore jodi ami uk jao england amar ki hobo prokrito karyopalika to prime minister aru tate nam matro karyopalika buli kole kunjon hobo rani to এটা বস্তু তোমালোকে মন কৰিবা এই সংসদীয় সিস্টেমত প্ৰকৃত কাৰ্যপালিকাটো হবে প্ৰাইম মিনিষ্টাৰ কিন্তু নামমাত্ৰটো কি হয় অলপ চেঞ্জ হয় কতবা ৰাষ্ট্ৰপতি নামমাত্ৰ কতবা আকৌ ৰজা বা ৰাণী থাকিলে সেই তেওঁলোকে কি হয় নামমাত্ৰ কাৰ্যপালিকা হয় তো যেতিয়াই তোমালোকে নামমাত্ৰ কাৰ্যপালিকাৰ এক্সাম্পল লিখিবা ধৰা কেতিয়াবা কোশ্চেনত থাকে যে নামমাত্ৰ কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া তোমালোকে হয়তো ৰাষ্ট্ৰপতি লিখিলা ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাৰ এটা উদাহৰণ কিন্তু এই আনসাৰটো লিখিলে কিন্তু তোমালোকৰ ভুল হ'ব কিয় যদি আমি ইন্ডিয়াত চাও তেতিয়া হলে ৰাষ্ট্ৰপতি নামমাত্ৰ কিন্তু যদি আমি আমেৰিকাত চাও যত ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা তাতে কিন্তু ৰাষ্ট্ৰপতি প্ৰকৃত কাৰ্যপালিকা ইয়াতে কিন্তু এটাই কাৰ্যপালিকা আৰু হেতু হৈছে প্ৰকৃত ইয়াতে নামমাত্ৰ কাৰ্যপালিকা নাই গতিকে যেতিয়াই তোমালোকে উদাহৰণটো দিবা তোমালোকে ডেটটো মেনশন কৰিবা যে নামমাত্ৰ কাৰ্যপালিকাৰ এক্সাম্পল যে ভাৰতৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি হল নামমাত্ৰ কাৰ্যপালিকা বা তোমালোকে ইংলেণ্ডতো দিব পাৰা যে ইংলেণ্ডৰ ক্ষেত্ৰত ইংলেণ্ডৰ ৰাণীজনী হল নামমাত্ৰ কাৰ্যপালিকা তেতিয়া কিন্তু তোমালোকৰ এনসাৰটো এপ্ৰোপ্ৰিয়েট হ'ব আৰু তোমালোকৰ এনসাৰটো কোনো কাটিব নোৱাৰে সো স্টুডেন্ট আজি আমি এইখিনি আলোচনা কৰিম আশা কৰিছো তোমালোকে সহজতে কাৰ্যপালিকাৰ প্ৰকাৰবিলাক বুজি পাইছা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা যদি কোনবা পইণ্টত তোমালোকে বুজি পোৱা নাই মই আকৌ একবাৰ এক্সপ্লেইন কৰিম ভিডিও এটা বনাই সেই পাৰ্টিকুলাৰ পইণ্টটোৱে মই এক্সপ্লেইন কৰিম আৰু তোমালোকৰ যদি মোৰ ভিডিওটো ভাল লাগে তোমালোকে লাইক আৰু শেয়াৰ কৰিবা লগতে যিসকল ছাত্ৰ ছাত্ৰী নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা Thank you everyone for supporting me